আৰু আমি জানো যে মহিলাসকল শক্তিশালী হ'লেহে দেশ শক্তিশালী হ'ব, সমাজ শক্তিশালী হ'ব, ঘৰ এখন শক্তিশালী হ'ব। শক্তি অভিযানৰ জৰিয়তে মহিলাসকলে যাতে সকলো ক্ষেত্ৰতে তেখেতসকলে স্বাধীন মনেৰে কোনো বাধা বিঘিনি নোহোৱাকৈ অংশগ্ৰহণ কৰিব পাৰে, তাৰ বাবে শক্তি ক্লাব স্থাপন, মহিলাসকলৰ জৰিয়তে মহিলাৰ বিভিন্ন প্ৰতিনিধি, স্থানীয় সন্থা, বিধানসভাত, সংসদত মহিলাসকলৰ প্ৰতিনিধিত্ব ক্ষেত্ৰত যাতে যিটো বৰ্তমান আছে তাতকৈ সংখ্যা বৃদ্ধি হয়, ঘৃণা আৰু হিংসাৰ বিৰুদ্ধে যাতে মহিলাসকলে মাত মাতিব পাৰে, এখন আদৰ্শ সমাজ, এখন সৰ্বাংগ সুন্দৰ সমাজ গঠনৰ ক্ষেত্ৰত মহিলাসকলে যাতে ভূমিকা পালন কৰিব পাৰে, এইবিলাক লক্ষ্য উদ্দেশ্য লৈ শক্তি অভিযান আৰম্ভ কৰা হৈছে, ইন্দিৰা ফেলোশ্বিপ আৰম্ভ কৰা হৈছে। প্ৰায় ৩০০তকৈ অধিক আমাৰ ইন্দিৰা ফেলয় ২৮খন ৰাজ্য আৰু ৩৫০খন ব্লকত ৪,৩০০টা শক্তি ক্লাব স্থাপন কৰিছে, যিয়ে ৩১,০০০জন সদস্যৰ লগত ইতিমধ্যে শক্তি অভিযান স্থাপন কৰা হৈছে। আৰু এই ৩১,০০০ সদস্যই নোডেল পইণ্ট হিচাপে ইতিমধ্যে কাম কৰি আছে। আৰু আমাৰ এই শক্তি অভিযান বা ইন্দিৰা ফেলৰ আমাৰ লক্ষ্য হৈছে মহিলাই সম্পদ, সুযোগ আৰু শক্তি গঠনত ৫০% যাতে অৱদান আগবঢ়াব পাৰে, তাৰ কাৰণে আমি লক্ষ্য লৈছোঁ। আমাৰ দলৰ নেতা ৰাহুল গান্ধী ডাঙৰীয়াই লক্ষ্য লৈছে। এই অভিযানত অংশগ্ৰহণ কৰিবলৈ হ'লে মহিলাসকলে কেনেকৈ অংশগ্ৰহণ কৰিব, তাৰ কাৰণে কেইবাটাও পৰ্যায় আছে। কিছুদিন আগতে আমাৰ এই ৰাজীৱ ভৱনতে ইন্দিৰা ফেলোশ্বিপৰ নামত আমি ৰাজ্যখনৰ পৰা বিভিন্ন ক্ষেত্ৰত ইতিমধ্যে তেওঁলোকে নিজকে জড়িত কৰি নিজক আৰু সমাজক তেওঁলোকে প্ৰতিনিধিত্ব কৰি আছে আৰু নিজে সমাজৰ এজন সবল অংশীদাৰ হিচাপে প্ৰতিষ্ঠিত কৰিছে। তেনেকুৱা কেইবাজনো মহিলাক আনি আমি ৰাজীৱ ভৱনত কথা পাতিছিলোঁ। দিল্লীৰ পৰা এই শক্তি অভিযান আৰু ইন্দিৰা ফেলোশ্বিপৰ লগত জড়িতসকলে আহি ট্ৰেইনিং দিছে। আমাৰ সাগৰিকাই গোটেইখিনি লিড লৈছিল আৰু আমাৰ প্ৰদেশ কংগ্ৰেছৰ সভাপতি ডাঙৰীয়াৰ পৰা আৰম্ভ কৰি আমাৰ আন আন জ্যেষ্ঠ নেতাসকলেও তাত অংশগ্ৰহণ কৰিছে। গতিকে আমি এটা আপোনালোকক দেখাইছোঁ মই যে এটা আমাৰ মিছ কল দিয়াৰ কাৰণে 8860712343 মই আকৌ নাম্বাৰটো কৈছোঁ যে শক্তি অভিযানৰ লগত জড়িত হ'বলৈ আমাৰ মহিলাসকলে, আগ্ৰহী মহিলাসকলে 8860712345 এই নম্বৰত মিছ কল দিয়াৰ লগে লগে আমাৰ বাকী তাত ৱেবছাইট আছে, বাকী গোটেই ফৰ্মেলিটিছখিনি সকলোৱে কৰিব পাৰিব। গতিকে আমি আপোনালোকে দেখিছে যে আমাৰ কিছু আমি আপোনালোকক ইয়াতে আপোনালোকক আমাৰ দিছোঁ যে শক্তি অভিযান আদি আবাদী পুৰা হক। এই কথাটো আমাৰ নেতা ৰাহুল গান্ধী ডাঙৰীয়াই পূৰ্বৰ পৰাই কৈ আছে। গতিকে কংগ্ৰেছ দলে আমাৰ দলৰ নেতাসকলে ৰাহুল গান্ধী ডাঙৰীয়াৰ নেতৃত্বত মহিলাসকলৰ সমাজৰ বিভিন্ন ক্ষেত্ৰত অংশগ্ৰহণ কৰাটো আমি মনে প্ৰাণে বিচাৰোঁ। আৰু আমি জানো যে মহিলাসকল শক্তিশালী হ'লেহে দেশ শক্তিশালী হ'ব, সমাজ শক্তিশালী হ'ব, ঘৰ এখন শক্তিশালী হ'ব।